ওয়েলকাম টু জ্ঞানদীপ। আজি আমি স্টার্ট করিম এটা বহুত বেশি ইম্পর্টেন্ট টপিক তোমালোকৰ কাৰণে AB UB নাইবা SI এক্সাম যে আহিব তোমালোকৰ ইয়াত দুটা বা তিনিটা কোৱেশ্চন তোমালোকে ইয়াৰ পৰা দেখা পাবা। আৰু তাতকৈ ইম্পৰ্টেন্ট হৈছে যে তোমালোকে কৰা যিটো এপ্ৰোচ হয়তো যদি কোনোবাই ম্যাথছৰ অলপ উইক হয় আৰু সিহঁতে ভাবিছে যে আমি এই টপিকটো এৰি দিব লাগিব, কিন্তু মই কৈছো যদি স্কিপ নকৰাকৈ তোমালোকে গোটেই সম্পূৰ্ণ ভিডিঅটো চোৱা তেতিয়াহলে তোমালোকৰ এই টপিকটোৰ ওপৰত 1% তোমালোকৰ ডাউট নাথাকিব আৰু বহুত সহজ পদ্ধতিৰে বহুত ইজি ট্ৰিকেৰে আমি কি কৰিব পাৰিম এই গোটেই কোৱেশ্চন বিলাক সমাধান কৰিব পাৰিম। সো সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ চাব আৰু যদিয়ে কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিব, কাৰণ তোমালোকৰ শেয়াৰে আমাক মোটিভেট কৰিব যে তোমালোকৰ কাৰণে আৰু আমি এনেকুৱা ধৰণৰ কন্টেন্ট আনি থাকো যাতে তোমালোকৰ কাৰণে এক্সামত তোমালোকৰ কাৰণে বহুত বেছি ইউজফুল হয়। আৰু মই এইখিনি কথা তোমালোকক ক'ব পাৰো যে তোমালোকে সম্পূৰ্ণভাৱে ইয়াৰ যিখিনি বেসিক আছে সেই বেসিকখিনি আমি প্ৰথমতে ভালদৰে বুজি লোৱাৰ পিছত ইয়াৰ যিকোনো টাইপৰ কোৱেশ্চন নহওক কিয় তোমালোকে সমাধান কৰিব পাৰিবা। সো আমি পলম নকৰো, আজি আমি স্টাৰ্ট কৰিছো। আৰু ইয়াৰ স্টাৰ্ট আগতে তোমালোকে গম পাইছা লাভ আৰু লোকচান। ইয়াত প্ৰথমতে তোমালোকে এটা কথা গম পাইছা যে স্যাৰ মই লাভ মানে আৰু স্যাৰ লোকচান মানে কি হয় একচুয়ালি সবে জানে, আৰু সকলোৱে পৃথিৱীত স্যাৰ দুটা এটা বস্তুৰ কাৰণে ঘূৰি থাকে, সেইটো হৈছে লাভ, আৰু স্যাৰ এটা বস্তুৰ কাৰণে নুঘূৰে সেইটো হৈছে স্যাৰ লোকচান। সো এতিয়া আমি পইচাৰ ক্ষেত্ৰত লাভ লোকচান কৰিম, আমি বেলেগ বেলেগ ক্ষেত্ৰত লাভ লোকচানৰ কথা ডিসকাশন নকৰো। আৰু স্যাৰ লাভ লোকচানৰ বুলি ক'লে স্যাৰ জেনেৰেলি আমি এটা সাধাৰণ এক্সাম্পল যদি আমি ভাবো, স্যাৰ যদি এটা সাধাৰণ এক্সাম্পল, আৰু মই কৈছো চোৱা ইয়াত প্ৰথমতে আমি অলপ ইজি টাইপৰ কোৱেশ্চন বিলাক কৰিম, তাৰপিছত স্যাৰ আমি অলপ ভাল লেভেলৰ কোৱেশ্চনো কৰিম, কাৰণ AB আৰু UB তোমালোকৰ যেনেকুৱা টাইপৰ কোৱেশ্চন আহে মই যেনেকুৱা টাইপৰ দিছো তাৰে বাহিৰত এটা কোৱেশ্চন নাই, সেইখিনি লিখি ল'ব পাৰা, সেইটো স্ক্ৰীনশ্বট থৈ ল'ব পাৰা, আৰু মোৰ ভিডিঅটো থাকিব, তোমালোকে এক্সাম দি আহি পেলাই ক'বা যে স্যাৰ ইয়াৰ বাহিৰত আহিছে, সেইখিনি তোমালোকক মই গ্যাৰান্টি দিব পাৰো। আৰু স্যাৰ যিটো SI কথা কৈছো SI টো এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকৰ আহিব, কিন্তু প্ৰথমতে এপ্ৰোচটো আমি বুজি ল'ব লাগিব। সো লাভ মানে কি হয়, সো লাভ মানে কি হয় স্যাৰ আমি বুজিব লাগিব। সো আমি ধৰা কিবা এটা বস্তু, মোৰ এটা পেন আছে, ঠিক আছে, মই এটা কি কৰিছো, মই এটা পেন কি কৰিছো স্যাৰ কিনিছো দোকানৰ পৰা গৈ, ঠিক আছে, দোকানৰ পৰা গৈ কিনিছো, আৰু কিনাৰ পিছত মই লিখিলো দুদিনমান, লিখাৰ পিছত মই কি কৰিলো মোৰ এজন বন্ধুক মই সেই কলমটো স্যাৰ বেচি দিছো, ঠিক আছে ৰাইট। আৰু তাৰ পিছত স্যাৰ এতিয়া ইয়াত কথাটো হৈছে তোমালোকৰ ইয়াত স্যাৰ মই এবাৰ কলমটো কিনিছো আৰু স্যাৰ এবাৰ বেচিছো, এতিয়া মই কলমটো কিনোতে যিটো মোৰ খৰচ হৈছে সেইটো মোৰ কাৰণে স্যাৰ কি হ'ব, কস্ট প্ৰাইস হ'ব, স্যাৰ ক্ৰয় মূল্য বুলি কোৱা হয়। একদম মই অলপ বেসিক ক্লাসটো কৰিছো। স্যাৰ ক্ৰয় মূল্য কাক কয়, এজন মানুহে কিবা এটা বস্তু এনি কাইন্ড অফ থিং ইট ক্যান বি, সো যদি কিনাৰ পিছত যেটো খৰচ হয় সেইটো কি কয় কস্ট প্ৰাইস বুলি কোৱা হয় বা ক্ৰয় মূল্য বুলি কোৱা হয়, যেটো আমি কি বুলি লিখিব পাৰো অলসো উই ক্যান সে CP। আমি ম্যাথ বিলাকত ইয়াত CP বুলি ইউজ কৰিম, তোমালোকে ভাবিব নালাগে যে CP মানে কি, CP মানে স্যাৰ ক্ৰয় মূল্য। এটা কোনোবা যদি ভাবিছে স্যাৰ ক্ৰয় মূল্য মানে কি, স্যাৰ ক্ৰয় মূল্য মানে হৈছে কোনো এটা বস্তু তুমি যিমান টকা ইনভেস্ট কৰিবা তোমাৰ কাৰণে ক্ৰয় মূল্য। স্যাৰ দোকানীৰ কাৰণে ক্ৰয় মূল্য কিন্তু হ'ব, স্যাৰ দোকানী যিটো তাৰ প্ৰাইজত কিনি আনিছে সেইটো হ'ব দোকানীৰ ক্ৰয় মূল্য। স্যাৰ যোনে ফেক্টৰীত বনাইছে তাৰ কাৰণে ক্ৰয় মূল্য কিমান হ'ব, ই ফেক্টৰীত বনাওতে তাৰ যিমান খৰচ হৈছে তাৰ কাৰণে ক্ৰয় মূল্য। অৰ্থাৎ বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত এটা বস্তুৰে ক্ৰয় মূল্য বেলেগ বেলেগ হ'ব পাৰে, ৰাইট। সকলে এইটো ক্লিয়াৰ আছে। স্যাৰ এবাৰ নেক্সট আছে স্যাৰ কি, আমাৰ স্যাৰ এবাৰ আছে কিনা দাম, কি বুলি কয়, ওকে, এটা কিনা দাম, এইটোক আমি কিনা দামক কি বুলি ক'ব পাৰো স্যাৰ সেলিং প্ৰাইস, কি প্ৰাইস বুলি ক'ব পাৰো সেলিং প্ৰাইস, যিটোক মই স্যাৰ আজি পৰা কি বুলি ক'ম স্যাৰ SP বুলি ক'ম। SP মানে পুলিচৰ SP নহয়, এইটো স্যাৰ আজি পৰা যদি কয় কিনা দাম। ফৰ এক্সাম্পল তুমি এটা কলম 5 টকা দোকানৰ পৰা কিনি আনিছা, কোনোবা কৈছে কলমটো লিখি বহুত ভাল লাগিছে, তোমাৰ বন্ধু কৈছে তুমি অলপ ওপৰত কৈছে যে এই কলমটো 20 টকা লৈছে, তোমাৰ বন্ধুৱে কৈছে যে ঠিক আছে 20 টকা হলে মোক এই কলমটো লাগিব, তুমি কি কৰিছা স্যাৰ 5 টকাত কিনিলো, তোমাৰ ক্ৰয় মূল্য কিমান, তুমি দোকানৰ পৰা কিনি আনাটো হৈছে ক্ৰয় মূল্য। আৰু স্যাৰ তুমি বেচিছা কিমান, স্যাৰ মই 20 টকাত বেচিছো, সেইটো স্যাৰ সেইটো মোৰ কি হ'ব, এইটো কিনা দাম কাৰ, এইটো একচুয়ালি কিনা দাম হ'ব এটা হাতত বা বেচা দাম, এইটো কয় সেলিং প্ৰাইস, ঠিক আছে। এইটো কিনা দাম, এইটো আমি কি বুলি ক'ব পাৰো স্যাৰ এটা ক্ষেত্ৰত কিনা দাম হয় আৰু এটা ক্ষেত্ৰত বেচা দাম, ঠিক আছে, সেলিং প্ৰাইস বেচা দাম। এটা কিনা দামটো এইটো ওয়ার্ডটো কিনা দামটো কি হয় বেচা দাম হয়, কিনা দামটো ক্ৰয় মূল্য, আমি এইটো কিনা দামৰ অল্টাৰনেট ইউজ কৰিব পাৰো, ওকে ঠিক আছে। আমি কি কৰিব পাৰো ইংলিশ টার্মটো সেম আছে, আমি কি কিনা দাম ইউজ কৰিব পাৰো নাইবা আমি কি কৰিব পাৰো এইটো বেচা দাম, ঠিক আছে। এইখিনি সকলোৱে ক্লিয়াৰ আছে। স্যাৰ বেচা দাম মানে কি স্যাৰ সেলিং প্ৰাইস,
ওকে সেলিং প্রাইস তুমি সেল কৰা প্রাইস আৰু কিনা দাম মানে কি যিমান টকাত কিনিছা নাইবা ম্যাক্সিমাম কোৱেশ্যনত তোমাৰ কিনা দাম দিয়া নাথাকে সো আমাৰ কি দেখিব ক্ৰয় মূল্য ইয়াততো কাৰো ডাউট নাই স্যাৰ এটো আৰু এবাৰ কিবা কনফিউজন হৈছে নেকি সো ইয়াত মোৰ অসমীয়া ওয়াৰ্ডটো লিখোতে মানে কি হৈছে কিনা দাম ইয়াত হ'ব লাগিছিল ইয়াত লিখা গৈছে ঠিক আছে এটা কোনো ধৰণৰ কনফিউজন থাকিব নালাগে মই আৰু এবাৰ ৰিপিট কৰিছো তুমি এটা বস্তু যিমান টকাত কিনিবা তা কিনা দাম বুলি কোৱা হয় স্যাৰ তাক আমি কি বুলি কোৱা পাৰো স্যাৰ তাক আমি ক্ৰয় মূল্য শব্দ ব্যৱহাৰ কৰা হয় আৰু কোৱেশ্চন বিলাকত স্যাৰ ক্ৰয় মূল্য ওয়াৰ্ডটোৱে থাকে জেনেৰেলি তুমি স্যার এটা কলম কিনি আছে 5 টাকাত তোমার বন্ধুটাত বেচিছা 20 টাকাত এটা তুমি যিমান টাকাত বেচিবা এটো কি বুলি কয় এসপি বুলি কয় আজি পৰে মই এসপি বুলি লিখিম বেচা দাম বুলি লিখিম এইখিনি লৈ সকলোই ক্লিয়াৰ আছে স্যার যদি এইখিনি লৈ ক্লিয়াৰ আছে এইখিনি তো স্যার আমাক শিকাব না লাগে আপুনি আহিব আমাৰ তাত শিকিব ওকে বেছি পইচাও নল পাৰিলে কবা এনেকৈ নহয় জানো একদম ইজি কিন্তু মই কৈছো একদম বেসিকৰ পৰা যাম আৰু বেসিকটো আমি হাই লেভেল কোৱেশ্চনো কৰিম এতিয়া স্যার তো তোমালোকে এটা কথা স্যার এটা স্যার লাভৰ কথা কওক স্যার লোকসানৰ কথা নালাগে লাভ লাগে ন এটা স্যার লাভ কেতিয়া হ'ব স্যার তোমালোকৰ স্যার যেতিয়া তোমালোকে এটা কথা মাইন্ড কৰিবা এটা যদি ম্যাথছৰ ফৰ্মুলা টাইপত আহিবা তেতিয়া প্ৰবলেম পাবা আৰু মই জানো তোমালোকৰ কাকোৱে মই ঠগাব নোৱাৰো তাতে লোকসান কৰাব নোৱাৰো কিন্তু তোমালোকে যেতিয়া ম্যাথছৰ আহিবা প্ৰফিট এণ্ড লছ লাভ লোকসান মই এৰি থৈ আহিম কিয় তাতে এইটো কোৱেশ্চন ম্যাথছ হয় কিন্তু ডেইলি লাইফত আমি এইটো ম্যাথছ কৰি থাকো ডেইলি লাইফত আমাৰ জনাটো দৰকাৰ সো সেই কাৰণে সকলোৱে চাবা সো আমি আজি পৰা কি গম পাম যে যেতিয়া মই ধৰাল এটা কলম 5 টাকাত কিনি আনি 20 টাকাত বেচিছো মানে মোৰ বেচা দাম স্যার বেছি কিনা দাম স্যার কম রাইট সকলে এগ্রি স্যার মই আৰু এবাৰ কৈছো স্যার মোৰ কিনা দামটো কম বেচা দামটো বেছি মানে স্যার মই কিনিছো কম দামত মই বেচিছো বেছি দামত স্যার অবিয়াসলি আমি তো ডেইলি লাইফত হেতুই কৰো স্যার তেতিয়া আমাৰ কি হ'ব স্যার লাভ হ'ব আজি পৰা কি গম পাইছা স্যার যদি বেচা দাম বেছি হয় কিনা দামতকৈ বা ক্ৰয় মূল্যতকৈ তেতিয়ালে স্যার মোৰ কি হ'ব লাভ হ'ব মানে স্যার লাভ মানে কি আজি পৰা গম পালো কিমান লাভ হ'ব সো মই আগতে কৈছো মই এতে এসপি আৰু সিপি বুলি লিখিম সো এসপি মানে বেচা দাম মাইনাস সিপি মানে কি কিনা দাম বা ক্ৰয় মূল্য বা এসপি সেলিং প্রাইস মাইনাস কস্ট প্রাইস বুলি লিখা হয় তাহলে লাভ আমাৰ এইটো হ'ব সকলোৰে ক্লিয়াৰ আছে স্যার ক্লিয়াৰ আছে স্যার কেতিয়াবা আমাৰ স্যার লোকসানটো বেচিব লাগে ওকে তো মানে এটা কথা আছে ন সো জিতনে के लिए हारना पड़ता है ওকে যে ঠিক একেদৰে স্যার আমাৰ লোকসান কেতিয়া হ'ব মই এটা বস্তু বেছি দামত বেছি কিনিছো স্যার কিন্তু মোৰ মানে কিবা কাৰণত মই কম দামত বেচিব লগা হ'ল মানে মই বেছি দামত কিনিছো মই কম দামত বেচিছো স্যার মই যদি বেছি দামত কিনো আৰু কম দামত বেচো হেতু কি বুলি কম স্যার লোকসান বুলি কম স্যার লোকসান হলে কি হ'ব স্যার এসসিপি মাইনাস এসপি সকলে ক্লিয়াৰ আছে এইখিনি স্যার এইখিনি ক্লিয়াৰ আছে একদম ইজি কথা এইবিলাক এইখিনি কথা কাক শিকাব লাগে বাচ্চা জানতে দানে মে সরি এতিয়া সকলে কি হৈছে যে এতিয়া আমি কি গম পাইছো যে লাভ আৰু লোকসানৰ কথাটো গম পাইছো কিন্তু স্যার আমাৰ স্যার এইবিলাকৰ প্ৰবলেম নাই কোড কিমান টকা লাভ হৈছে আমি ভালদৰে উলাই দিম আপোনাক শিকাই দিম পাৰিলে কিন্তু ঘটনাটো হৈছে আমাৰ স্যার প্ৰবলেমটো হয় যেতিয়া মোক লাভৰ শতাংশ উলিয়াব দিয়ে লোকসানৰ শতাংশ উলিয়াব দিয়ে স্যার এটা ইমান ডাঙৰ কথা উলিয়াব দিয়ে কেনেকৈ মই উলিয়াম সো তোমালোকক যদি মই একদম সিম্পল ভাষাত কওঁ স্যার লাভৰ শতাংশ বা লোকসানৰ শতাংশ মানে কি তোমালোকে ক'বা যে লাভৰ শতাংশ মানে স্যার কি লোকসানৰ শতাংশ মানে কি বা লাভ শতাংশ হাৰত উলোৱা ওকে লাভৰ শতাংশ উলোৱা বা লোকসানৰ শতাংশ উলিয়া স্যার এটু কেনেকৈ ইজি হ'ব পাৰে দিস ইজ দা ভেৰি হাৰ্ড টপিক ওকে কিন্তু তাৰ কাৰণে তোমালোকে মিনিংটো বুজিব লাগিব সো স্যার লাভৰ শতাংশ মানে কি এটা স্যার মই অলপ ডিটেইলছত যদি তাক বুজাই দিও তেতিয়ালে তোমালোকে চোৱা স্যার যদি মই এটা বস্তু স্যার 5 টাকাত কিনিছো আৰু তাক মই তাক 20 টাকাত বেচিছো স্যার মই স্যার লুবিয়া দোকানী মই এটা মানে তেনেকুৱা টাইপৰ দোকানী এতিয়া স্যার মই তাক 5 টাকাত কিনি স্যার 20 টাকাত বেচিছো স্যার তেতিয়ালে আমাৰ স্যার কি হৈছে স্যার মই 5 টাকাত কিনি 20 টাকাত বেচিলে মোৰ স্যার লাভ হৈছে স্যার লাভ কিমান হ'ব কাৰণ সিপি মানে যেটো কিনা দামক মই সিপি বুলি কম স্যার বেচা দামক মই এসপি বুলি কম মানে স্যার লাভ হৈছে মোৰ কিমান স্যার এটা লাভ হৈছে স্যার মোৰ 20 টাকাৰ পৰা মাইনাস কৰিব লাগিব সিপি মানে সিপি টো সো লাভ হৈছে স্যার 15 টাকা স্যার এটো আৰু কিবা কথা হল নেকি মুখে কৰিব পাৰো কিন্তু স্যার মুখ যদি কয় স্যার মোৰ লাভৰ শতাংশ উলিয়াব তেতিয়ালে हमको কি লাগিব যে কিছুমান মানে কথা জানিব দৰকাৰ হ'ব সো লাভৰ শতাংশ মানে কি এটা ঘটনাত লাভৰ শতাংশ উলিয়াব দিছে মই কি কৰিম এটা তোমালোকে এটা মই মাইন্ড কৰা যে লাভৰ শতাংশ মিন হৈছে লাভ বা লোকসান কাৰ লগত তুলনা কৰা হয় তুমি কবা স্যার কাৰ লগত তুলনা কৰা হয় আপুনি কক স্যার তুমি নরমালি ভাবা মই দোকানৰ পৰা কিবা এটা বস্তু 10 টাকাত কিনি আনিছো 20 টাকাত বেচিছো
তাৰমানে স্যাৰ মই যদি লাভ বা লোকচান তুলনা কৰিম মই সদায় সদায় কিহৰ লগত কৰিম স্যাৰ মই কিনা দামৰ লগত কৰিম স্যাৰ মই বেচা দাম মানে কাৰ বেচা দামৰ লগত তুলনা নকৰো মানে লাভ বা লোকচান সদায় কাৰ লগত তুলনা কৰা হয় সদায় স্যাৰ ক্ৰয় মূল্য মই যিমান ইনভেস্ট কৰিম এটা তোমালোকে কবা যে স্যাৰ মই ইনভেস্ট যিমান কৰিলো স্যাৰ পালো এইখিনি মানে তুমি কাৰ লগত তুলনা কৰিছা তোমাৰ লাভ হৈছে না লোকচান হৈছে ইউ আৰ অলসো কম্পেয়াৰ উইথ হোৱাট যে তুমি কম্পেয়াৰ কৰিছে কিহৰ লগত স্যাৰ কষ্ট প্ৰাইজৰ লগত মানে ক্ৰয় মূল্যৰ লগত বা কিনা দামৰ লগত ঠিক আছে সকলে ক্লিয়াৰ আছে স্যাৰ কিনা দামৰ লগত বা ক্ৰয় মূল্যৰ লগতে স্যাৰ আমি লাভ বা লোকচানৰ কম্পেয়াৰ কৰো নেকি ঠিক আছে এটো সকলে গম পাইছে যে লাভ বা লোকচান মই কিমান ইনভেস্ট কৰিছো অৰ্থাৎ মোৰ ক্ৰয় মূল্য কিমান স্যাৰ মোৰ কিনা দাম কিমান বা তাৰ ওপৰৰ লগত কি কৰিম আমি এইটো সদায় কম্পেয়াৰ কৰিম এখিনি সকলোৰে ক্লিয়াৰ আছে সো লাভ বা লোকচান কাৰ লগত কম্পেয়াৰ কৰা আৰু এবাৰ কোৱা সো লাভ বা লোকচান কাৰ লগত কম্পেয়াৰ কৰা সদায় ক্ৰছ প্ৰাইস বা কিনা দামৰ লগত এটা পার্সেন্টেজ মানে কি এটা তোমালোকে কবা স্যার কি পার্সেন্টেজ মানে কি এটা তোমালোকে কি কবা কোৱাচোন যে স্যার পার্সেন্টেজ মানে কি স্যার পার্সেন্টেজ মানে হোৱা স্যার তোমালোকে কবা স্যার পার্সেন্টেজ মানে কক আপুনি কৈ আছে ইমান টাইমৰ পৰা স্যার পার্সেন্টেজ মানে হৈছে স্যার মই লাভ বা লোকচান কাৰ লগত তুলনা কৰিছো স্যার কিনা দামৰ লগত বা ক্ৰয় মূল্যৰ লগত স্যার লাভ বা লোকচান যদি মই কিনা দাম বা ক্ৰয় মূল্যৰ লগত তুলনা কৰো সকলোৰে শুনি আছে ভালদৰে কিনা দামৰ লগত তুলনা কৰো মানে ইয়াত পার্সেন্টেজ বা লাভৰ শতাংশ বা লোকচানৰ শতাংশ এইটোৱে কৈছে মোৰ যদি কিনা দাম 100 হল হয় মোৰ কিমান টকা লাভ হলয় স্যার মোৰ কিমান টকা লোকচান হলয় হেতুকে কয় লাভৰ শতাংশ হাৰ বা লোকচানৰ শতাংশ হাৰ সকলোৰে কনসেপ্টটো ক্লিয়াৰ হৈছে লাভৰ শতাংশ হাৰ ধৰাল তুমি স্যার তুমি মানে একদম মারোৱাৰী কি হয় বিজনেসম্যান হয় বহুত ডাঙৰ বহুত ইনভেস্ট কৰিছা তোমালোকৰ কি হয় বলে স্যার মই 1 লাখ মানে ধৰাল কি 1 কোটি টকা মানে কি কৰিছো কৰৰ মানে কি কৰিছো ইনভেস্ট কৰিছো এতিয়া মই স্যার তাৰ পৰা 1.5 কৰৰ পাইছো এখিনি সকলে ক্লিয়াৰ আছে স্যার ক্লিয়াৰ আছে 1 কৰৰ ইনভেস্ট কৰিছো 1.5 কৰৰ পাইছো মানে কি হয় মোৰ 50 লাখৰ লাভ হৈছে এটা মই কাৰ লগত তুলনা কৰিম স্যার মোৰ ইনভেস্ট যিমান হৈছে হেতু মোৰ কিনা দাম হ'ব হেতু মোৰ ক্ৰয় মূল্য হ'ব হেতু মোৰ সিপি হ'ব এতিয়া তোমাক যদি কয় স্যার ইয়াৰ লাভৰ শতাংশ হাৰ উলিয়া এই কন্ডিশনত লাভৰ শতাংশ হাৰ উলিয়াব লাগে তেতিয়ালে স্যার তোমাক কি কৈছে যে তোমাৰটো ইনভেষ্টমেন্ট স্যার কিনা দাম বা ক্ৰয় মূল্য যেটো আছে স্যার 1 কৰৰ কিন্তু যদি তোমাৰ কষ্ট প্ৰাইস যদি 100 হল হয় যদি তোমাৰ তুমি ইনভেষ্টমেন্ট যদি 100 টকা কৰিলা হয় তোমাৰ লাভ কেই টকা হল হয় তেতিয়া তোমাৰ স্যার লোকসান তেতিয়া কেই টকা হল হয় হেতুকে কয় লাভৰ শতাংশ হাৰ বা লোকসানৰ শতাংশ হাৰ স্যার এখিনি ক্লিয়ার আছে স্যার এখিনি সকলোৰে ক্লিয়ার আছে স্যার লাভৰ শতাংশ হাৰৰ বা লোকসানৰ শতাংশ হাৰ যদি মোৰ এখিনি ক্লিয়ার আছে সকলোৱে কোৱা যে স্যার ক্লিয়ার আছে আমাৰ ইয়াৰ ওপৰত কোনো ধৰণৰ কনফিউজন নাই সকলোৱে ক্লিয়ার আছে স্যার এতিয়া চোৱা এতিয়া মই যদি চা লাভৰ শতাংশ হাৰৰ যেটো ফৰ্মুলা আছে ফার্স্ট অফ অল তো মই তোমালোকক ফৰ্মুলাটো ইয়াত দিম ঠিক আছে স্যার আপুনি কি দিব প্ৰথম স্যার আমি ফৰ্মুলা ইয়াত ইউজ কৰিম সকলোৱে ক্লিয়ার আছে ঠিক আছে ওকে সো ইয়াত মই ফৰ্মুলা দিম তাৰছত শৰ্ট ট্ৰিকত কি দৰে কৰিব লাগে মই সেইখিনিও তোমালোকক কম অলপমান তোমালোকে চোৱা প্ৰথম বেসিকটো জানিব লাগিব সো মই ইয়াত যদি মই লগালে দুটা ক্লাছত ইয়াৰ গোটে কনসেপ্টখিনি ক্লিয়াৰ কৰাই দিম সো প্ৰথমটো বেসিকটো আমি জানিব লাগিব স্যার এতিয়া চোৱা ইয়াৰ নেক্সট বেসিকটো আমাৰ কি হ'ব স্যার নেক্সট বেসিকটো আছে প্ৰথমটো ফার্স্ট অফ অল ফৰ্মুলা এটা তোমালোকে কব স্যার লাভৰ শতাংশ হাৰ কেনেকৈ উলিয়ায় স্যার লাভৰ শতাংশ হাৰ মানে আপুনি কক স্যার ওপৰত লাভ লিখিব লাগিব আর তলত স্যার মই কি লিখিম স্যার সদায় কি লিখিম ক্রয় মূল্য বা কিনা দাম কারণ লাভ বা লোকসান কাৰ লগত তুলনা কৰিম কিনা দামৰ লগত আৰু শতাংশ উলিয়াবৰ কাৰণে ইনটু 100 দিস ইজ আ ফর্মুলা আমি ইউজ নকৰো তথাপি আমি জানিব লাগিব বা জানি লৈছো সো লোকসানৰ শতাংশ হাৰ যদি মই লিখো তেতিয়ালে স্যার মই কি লিখিম স্যার লোকসান আৰু মই লাভ বা লোকসান সদায় কাৰ লগত তুলনা কৰিম স্যার কিনা দামৰ লগত ইনটু কি পার্সেন্টেজ বা শতাংশ উলিয়াবৰ কাৰণে ইনটু 100 আমি উলিয়াব লাগিব সো এখিনি তোমালোকে নোট কৰিব লাগিব এটা মই যদি ইয়াক এই কন্ডিশনটোক যদি চাও স্যার ইয়াৰ লাভৰ শতাংশ হাৰ কিমান হ'ব স্যার ইয়াৰ লাভৰ শতাংশ হাৰ এই কন্ডিশনটোৰ লাভৰ শতাংশ হাৰ কি হ'ব স্যার ওপৰত লাভ লিখিব লাগিব সো ওপৰত লাভ কিমান স্যার 15 তাৰছত কি লিখিম স্যার কিনা দাম লিখিম কিনা দাম কিমান আছে স্যার সিপি স্যার সিপি মানে স্যার কি আছে কিনা দাম সো 5 লিখিছো স্যার ইনটু 100 লিখিছো মানে ইনটু 100 মানে কি আছে ইয়াৰ শতাংশ উলিয়াব লাগিব সো 5 এৰে ইয়াত 15 ত কিমান টাইম 3 টাইম আৰু স্যার ইয়াত 3 ইনটু 100 কিমান হল সো আমি যদি লাভৰ শতাংশ উলিয়াও এতিয়া আমি কি হৈছে ওকে ইয়াত আমাৰ কি হৈছে
ইয়াত আমাৰ 5 এৰে 15 কিমান টাইম 3 টাইম ওকে এটা চোৱা ইয়াত চোৱা লাভৰ বহুত শতাংশ লাভ হৈছে চোৱা কিন্তু আমি 100 কি কইলে কিমান হ'ব 300% মানে 300% লাভ হৈছে 300% লাভ হৈছে তোমালোকে নিজে এইটো কোৱেশ্চনটো গম পাইছা কাৰোবাৰ কিবা ডাউট আছে স্যার তোমালোকৰ কিবা ডাউট আছে এটা আপোনালোকে মানে তোমালোকে কবা যে স্যার আপোনাৰ চেনেলটোত আহিছো কিয় ইমান চেনেল বিলাক বাদ দি পেলাই আপোনাৰ এই নতুন চেনেলটোত আহিছো কিয় এটা মই কৈছো এই কাৰণে আহিছা যে তোমালোকক এইবিলাক সুমন্তৰ নোহোৱাকৈ শিকাই দিম স্যার কি দৰে স্যার কনসেপ্টৰ যোগেৰে যোনে স্কিপ নকৰাকৈ চাই আছে ন আজি কৈছো গ্যাৰান্টি দিছো জীৱনত কি ইমান এটা সহজ ট্ৰিকৰে সি শিকিব পাৰিব লাভ বা লোকসান সি ভাবিব এনেকুৱা কেনেকৈ হয় এসে কেসে होता है স্যার সুমন্তৰ মাৰি পেলাই আমি এতিয়া কোৱেশ্চনটো এনসাৰ কৰিম স্যার সেম কন্ডিশনত যদি মই শৰ্ট ট্ৰিকত কৰিব যাও শৰ্ট ট্ৰিক নহয় শৰ্ট ট্ৰিক কিবিলাকে ইউজ কৰিব পাৰে শৰ্ট ট্ৰিক তুমি ইউজ কৰিবৰ কাৰণে কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব যাৰ কনসেপ্ট ক্লিয়াৰ নাই তাৰ শৰ্ট ট্ৰিকো কৰিব নোৱাৰে সো সেম কন্ডিশন আপুনি ইয়াত লিখাওক আৰু ইমান কথা ক'ব নালাগে আপুনি এনসাৰটো কক সিধা সিধা এতিয়া স্যার ইয়াৰ কি হ'ব স্যার আমি এইবিলাক কিবা কানি লিখিলো স্যার লাভ কিমান হৈছে মোক হেতু কোৱা স্যার এটো আপুনি ক'ব নালাগে মই মুখে মুখে কম 15 টকা লাভ হৈছে আপুনি ক লাভৰ শতাংশ হাৰ কিমান মই কি কৈছো তোমালোকে হেতু কথা মনত কৰা স্যার আপুনি কি কৈছে কক মই কৈছো লাভৰ শতাংশ হাৰ মানে কি স্যার কি লাভ বা লোকসান কাৰ লগত তুলনা কৰে তোমালোকে ক'ব যা কিনা দামৰ লগত কাৰ লগত কৰে কিনা দামৰ লগত কিনা দাম লাভৰ শতাংশ হাৰ মানে কি কিনা দাম যেতিয়া 100 টকা হয় তেতিয়া লাভ বা লোকসান তাৰ কেই টকা হ'ব এটুকে কয় লাভৰ শতাংশ হাৰ এতিয়া তোমালোকে কবা মোক স্যার সুমন্তৰ কৰি কবা আপুনি কৈছে লাভ বা লোকসান কাৰ এটা লাভটো উলাই লৈছো সব উলোৱা আছে এটো হৈছে কিনা দাম তোমালোকে লাভৰ শতাংশ হাৰ লাগে মানে কি কিনা দাম কিমান হ'ব লাগে 100 স্যার কিনা দাম 100 হবৰ কাৰণে কি কৰিম আমি কি কৰিম কোৱা সো এতে 20 পূৰণ কৰিম কিয় স্যার স্যার আপুনি যতে যতে জেংকে পূৰণ কৰি আমাকো কক স্যার মই এতে 20 পূৰণ কৰিলে সবতে কৰিম ওয়েট এটা আমি লাভৰ কাৰণ লাভৰ শতাংশ হাৰ লাগে আমি লাভটো 20 পূৰণ কৰিম ঠিক আছে এতে 20 পূৰণ কৰিলে কিনা দাম কিমান 100 আৰু এতে 20 পূৰণ কৰিলে স্যার কিমান হল 300% এটা তোমালোকে কোৱা যে মই একো কৰে নাই এতিয়া তোমালোকে কোৱা যে আজিৰ পৰা তোমালোকৰ লাভ বা লোকসান উলিয়াব কিবা অসুবিধা হ'ব নেকি তোমালোকে নিজে ভাবিছোৱা যে আমি ইয়াত কিবা কানি ঘেছিমিতি এইবিলাক ক্যালকুলেশন কথা মৰা কিবা কানি কৰিছো ফৰ্মুলা মই কৰিছো মই কৈছো উইদাউট ফৰ্মুলা এটা সিঙ্গল ফৰ্মুলা তোমালোকে গুটে ম্যাথ শিকি যাবা তাৰ কাৰণে কি কৰিব লাগিব স্যার চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব ফ্ৰেন্ড সাৰ্কলত শেয়াৰ কৰিব লাগিব আৰু কি কৰিব লাগিব মই পিছত কম বাৰু কিন্তু ইয়াৰ কথা গম পাইছানে স্যার আপুনি কিয় এনেকৈ কৰিব পাৰিলে মই কৈছো যদি কোনোবা ভাবিছে যে কোনোবা টিচাৰো যদি এই সম্পৰ্কে ভাবে যে এইটো কেনেকৈ হ'ব পাৰে ইয়াৰ কনসেপ্টৰ কাৰণে হ'ব পাৰে যে লাভৰ শতাংশ হাৰ মানে তুমি যদি জানা তেতিয়ালে তুমি এনেকৈ শৰ্ট ট্ৰিকত উইদাউট ক্যালকুলেশন উইদাউট এনি কাইন্ড অফ মানে তুমি ফৰ্মুলা আমি কি কৰিব পাৰো এটো কৰিব পাৰো কাৰণ লাভৰ শতাংশ হাৰ মানে মিনিংটো বুজি পাব লাগিব লাভৰ শতাংশ হাৰ বা লোকসানৰ শতাংশ হাৰ মানে যদি কিনা মূল্য বা ক্ৰয় মূল্য যদি 100 হয় তেতিয়ালে লাভ বা লোকসান কিমান হ'ব স্যার কিনা মূল্য 100 কৰিব কাৰণে 20 পূৰণ কৰিছো লাভৰ লগতো 20 পূৰণ কৰিছো হৈ গয়া সুমন্তৰ সকলোৰে ক্লিয়াৰ আছে সকলোৱে যদি ভাল পাইছা তোমালোকে কমেন্ট কৰিবা আৰু তোমালোকে কি কৰিবা লাইক কৰিবা ঠিক আছে এতিয়া সকলোৱে নেক্সট আমি কোৱেশ্চন মই কৈছো স্কিপ নকৰাকৈ যদি কোনোবাই ভাবিছে স্যার লাভ বা লোকসান স্যারে কি বুজাই আছে স্কিপ কৰি দিছো তেতিয়ালে সি মানে এইবাৰ দেখা পাই বলে স্যার এটো কি কৰিলে স্যার এনেকে যেনেকে পূৰণ কৰি আনসাৰ কৰে মই এখানে কৈছো যদি কনসেপ্ট ক্লিয়াৰ কৰা ভালকৈ তেতিয়ালে ম্যাথছ তোমালোকে মানে তোমালোকৰ আঙুলিতে থাকিব ঠিক আছে তাৰমানে ইয়াক কৰিবৰ কাৰণে একো কৰিবই নালাগে সো ফাৰ্স্ট অফ অল কিছুমানে বহুতে কমেন্ট কৰিছিল আৰু মই কৈছিলো যে ইংলিশ সেকশনতো লইম প্ৰথমতে তোমালোকে এইটো ইংলিশত চাব পৰা তাৰ পিছত আমি কি কৰিম স্যার ইয়াক মই অসমীয়াটো দেখাইছো ঠিক আছে ইয়াত অসমত দেখাইছো কিন্তু আমি প্ৰথমতে লোকসানৰ পৰিমাণ কিমান হ'ব ওকে এটো এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে সব ওকে ফাৰ্স্ট কোৱেশ্চনটো মই উলাই দিছো বাৰু যে মই প্ৰথমতে যেনেকৈ টাইপৰ শিকাইছো এই কনসেপ্টৰ ওপৰত দুই এটা কোৱেশ্চন কৰিলো কৰিলো তাৰ পিছত কৰিম আমি ওকে ওকে এতিয়া চা এটা হোৱাট ইজ আ প্ৰফিট অফ এ আইটেম যে এটো চলে প্ৰফিট ওকে মই যিখিনি কনসেপ্টত পঢ়াইছো আগতে হেতু কোৱেশ্চন কৰিলো ঠিক আছে গোটেইবিলাক কোৱেশ্চনে আমি অৰেলি কৰিব পাৰিম কিন্তু এইবিলাক কোৱেশ্চনৰ কাৰণে আৰু এটা মই কনসেপ্ট দিব লাগিব হেতু কনসেপ্ট দিয়া বৰ্তমান যেটো নাই
সো মই মানে তোমালোকেতো কৰিব পাৰিবা কিন্তু আমি কেনেকৈ স্যাৰ আপুনি যেটো মানে থাম্বনেলত লিখে যেটো কয় কেনেকৈ আমি কেনেকৈ কৰিব পাৰিম ঘটনাটো হৈছে এইটো নহয় জানো কি ওকে সেইকেইটা কোৱেশ্চন সেভ নহল চাগে এটা মই সিম্পল এটা কোৱেশ্চন দিছো তোমালোকৰ সিম্পল কোৱেশ্চন দিছো তোমালোকৰ এনেকুৱা টাইপৰ যোৱাবাৰ এবি ইউবি দাইছে আৰু এছআই কাৰণে আমি নেক্সট ভিডিও হ'ব সো মই স্টেপ বাই স্টেপ যেহেতু যাম সো তোমালোকৰ কাৰণে আই থিংক এটো কোৱেশ্চন হয় yes right if the purchase price of item is 500 and the selling price is 600 then what is the profit percentage sir igla bad diok eta অসমীয়াত কক sir অসমীয়াটো কৈছো sir অসমীয়াটো গৈছো right হকলে যদি এটা সা ইংৰাজীত এইটো আছে সকলোৱে ক্লিয়াৰ স্যার সকলোৰে ক্লিয়াৰ আছে স্যার ইংৰাজীত এটো আছে স্যার আমি কি এক্সা কি পাম যে আপুনি যে কৈছে থাম্বনেলত যে লিখে আপুনি যে কৈছে ইমান ডাঙৰ ডাঙৰ কথা সো ইয়াত তোমালোকে শিকিব পাবা এইটো সো ইংৰাজীত এইটো আছে আৰু সকলোৱে পঢ়িলা যদি কষ্ট প্ৰাইস মানে কি হয় পারচেজ প্ৰাইস কিনা দাম যদি 500 হয় বেচা দাম যদি 600 হয় তেতিয়া তাৰ প্ৰফিট পার্সেন্টেজ কিমান হ'ব সো নেক্সট কোৱেশ্চন যদি আমি আৰু যদি এগেইন আমি অসমীয়া চাবলৈ যাও যদি আমাৰ কি হৈছে কিনা দাম যদি 500 টকা হয় বেচা দাম 600 টকা হয় স্যার আপুনি কি কৈছে স্যার সিপি ওকে আৰু স্যার কিনা দাম স্যার ক্ৰয় মূল্য 500 টকা 500 টকাত কি কিনিছে মানে স্যার সিপি কিনা দাম কিমান টকাত বিক্ৰী কৰিছে 600 টকাত স্যার এইখিনিটো আমি জানো এটা তোমালোকে স্যার আকো জানিব না লাগে আৰু ভাই কিয় স্যার আপুনি এটো কক যে লাভ হৈছে নে লোকসান হৈছে স্যার এটো বাচ্চা জানে স্যার যদি কিনা মূল্যতকৈ বেচা মূল্য বেছি আছে স্যার লাভ হৈছে কিমান প্ৰফিট হৈছে কিমান লাভ হৈছে স্যার আপুনি কব স্যার এসপি পৰা সিপি মাইনাস এটো 600 পৰা 500 মাইনাস কৰিলে কিমান সো মই মাইনাস কৰি দিছো কোনোবা কনফিউজন হ'ব পাৰে কাৰণ মই বেছিছো ইমান টকাত মোৰ লাভ হৈছে 100 টকা এইখিনি কাৰোবাৰ কিবা কনফিউজন আছে স্যার আছে এটা আপুনি তেতিয়া শর্ট ট্রিক ইউজ কৰিছিল এতিয়া কৰক কাৰণ আপুনি কৈছে লাভ বা লোকসানৰ শতাংশ হার লাগে লাভৰ শতাংশ হার লাগে সো লাভৰ শতাংশ বা আপুনি কৈছিল স্যার লাভৰ শতাংশ হার বা লোকসানৰ শতাংশ হার মানে কিনা দাম কি হ'ব লাগিব লাভ বা লোকসান উলাই লৈছো কিনা দাম কি হ'ব লাগিব 100 হ'ব লাগিব মই কলো এটো ইমান কি ডাঙৰ কথা 500 ক তুমি 100 বনাবৰ কাৰণে কি এৰি অৰং কৰিবা পাছেৰে একেবাৰে মই কৈছো তোমালোকে যদি কৰবাত এনেকুৱা শর্ট ট্রিক প্ৰথমতে দেখিছিলা তাৰ পিছত মোক আইকো ঠিক আছে এটা 1% বনাবৰ কাৰণে কি কৰিম 100 মানে কৈছো কনসেপ্ট ক্লিয়াৰ থাকিলে তুমি ইউজ কৰিব পাৰিবা এইখানে মই অলপ টাইম লৈছো কনসেপ্টৰ কাৰণে নহলে তোমালোকে ভাবিছা এটো কেনেকৈ হয় সো মই কষ্ট প্ৰাইজক আৰু মই কৈছো মিনিংটো জানিব লাগিব লাভৰ শতাংশ আৰু মানে স্যার যেতিয়া কিনা দাম 100 টকা হ'ব কেই টকা লাভ হ'ব এটুকে কয় লাভৰ শতাংশ হার কিনা দাম 100 কৰিবৰ কাৰণে মই 5 দি হৰণ কৰিম স্যার 1 দি হৰণ কৰিলে 1 কি কৰিম 1 5 দি হৰণ কৰিম 1 5 দি হৰণ কৰিলে কিনা দাম কিমান 100 লাভ কিমান শতাংশ হল 20 শতাংশ স্যার মই কিবা কৰিছো নেকি মই পাততে ইমান টাইম লাগিছে মই তোমালোক বুজাওতে ইমান টাইম লাগিছে কিন্তু মই কৈছো উইদাউট ফৰ্মুলা তোমালোকে প্ৰফিট এন্ড লস ইয়াত শিকি আছা শিকিটো আছে এটা মানে এনেকুৱা ধৰণৰ ইউনিক মেথড শিকিছা কোনোবা যদি অসম পুলিচৰ এবি ইউবি ষ্টাৰ্টিংৰ পৰা আহিছে আৰু কি ভাবিছে মই ম্যাথছৰ দুৰ্বল মই নাজানো হৰণ আৰু পূৰণ শিকি আহিবা ম্যাথছ আউট অফ 20 তোমালোকৰ 15 প্লাস কোৱেশ্চন তোমালোকক কমন দি পেলাই তাত গোটেইবিলাক কাৰেক্ট কৰাৰ দায়িত্ব জ্ঞানদীপ ঠিক আছে জ্ঞানদীপ মানে মই নহয় জ্ঞানদীপ আমাৰ গোটেই টিমটো হয় ঠিক আছে সকলোৱে ক্লিয়াৰ আছে স্যার যদি হেতু ক্লিয়াৰ আছে স্যার আমি কৰিম এইবালা কোৱেশ্চন মানে এইটো সকলোৱে ক্লিয়াৰ আছে স্যার সকলোৱে কৰিব এবাৰ সকলোৱে কৰিব স্যার ইয়াৰ আনসাৰ কি হ'ব সকলোৱে কৰিব স্যার ইয়াৰ আনসাৰ কি হ'ব একদম ফাস্ট কুইক হৈছে আনসাৰ সকলোৰে নিশ্চয় হয়নে নহয় সে ইয়াৰ আনসাৰ হৈছে কাৰণ ক্ৰয় মূল্য স্যার কিমান মোক কৈছে স্যার ক্ৰয় মূল্য মানে স্যার সিপি মই এগেইন লিখিছো সিপি মানে কোনোবা ভয়াব না লাগে সিপি মানে ক্ৰয় মূল্য কিনা দাম এইবিলাক ভয়াব না লাগে স্যার সিপি মিন্স হোৱাট সিপি মিন্স 800 স্যার এসপি কেই টকাত বেচিছে এসপি মানে ই লস খাইছে স্যার 40 টকা এটা তোমালোকে কবা স্যার এতিয়া মই ইয়াৰ পৰা এটো বিয়োগ কৰিম নে ইয়াৰ পৰা এটো বিয়োগ কৰিম এতিয়া মই কি কৈছো বাদা ডাঙৰৰ পৰা সৰু বিয়োগ হয় হতে তুমি এসপিৰ পৰা সিপিৰ পৰা এইবিলাক ভাবিব নালাগে স্যার খালি কি মাত্ৰ যদি কিনা দাম বেছি হয় তুমি যদি ম্যাথছৰ ভাষাত ভাবি ফেলে বাদ দি ফেলে তোমালোকে যদি কোনোবাই মুৰ্গী আছে মুৰ্গীৰ কথা ভাবা কোনোবা কণী আছে কণীৰ কথা ভাবা কোনোবাই বেলেগ এক্সপেন্সিভ বস্তু আছে সেইবিলাকৰ কথা ভাবা হয় নহয় যে মই স্যার এটা বস্তু
এইটো 50 টকাত কিনিছিলো স্যাৰ মই 60 টকাত বেচিলো মই স্যাৰ লাভ পাম নে লোকচান পাম লাভ পাম সৰু সৰু কথা একেবাৰে সিম্পল কথা মানে স্যাৰ মই এটা লোকচান পাম নে নাই স্যাৰ মই বেছি টকাত 800 টকাত কিনি 640ত বেচিব লগা হ'ল কিহৰ কাৰণে বেচিব লগা হ'ল নাজানো আৰু কিন্তু স্যাৰ কি স্যাৰ লোকচান হৈছে কিমান খাইছে স্যাৰ 640 স্যাৰ মাইনাস কৰিলে স্যাৰ কিমান হ'ব স্যাৰ মাইনাস কৰিলে তোমালোকে ক'বা স্যাৰ 160 কাৰোবাৰ কিবা প্ৰবলেম আছে কাৰোবাৰ কিবা ইয়াত ডাউট আছে স্যাৰ কোৱা ডাউট আছে যদি মই ডাউটখিনি দূৰ কৰিম স্যাৰ ইয়াৰ ডাউট কি আছে সকলোৱে চোৱা যে ইয়াৰ ডাউট কি আছে মই সকলোৱে চোৱা মই কৈছো যদি কোনোবা মেথছত আজি পৰাই জ্ঞানদীপত পঢ়াৰ পৰা যদি টান পায় ন ৰিজনিঙত যদি প্ৰবলেম পায় তাৰ পিছত আহি ক'বা যে স্যাৰ ভিডিঅ' চোৱাৰ পিছতো মই গম পোৱা নাই কিয় গম পোৱা নাই এইকাৰণে গম পোৱা নাই যদি কোনোবা হৰণ পূৰণ জানে তেতিয়ালে কি ক'ব যে আজি পৰা লাভ আৰু শতাংশ ক্লিয়াৰ সেইখিনি মই তোমালোকক ক'ব পাৰো সো সেই কাৰণে তোমালোকে কিন্তু স্কিপ নকৰিবা মই যদি কেতিয়াবা মানে শুনিব নোৱাৰা কথাও কওঁ কেচিমিটি তথাপিও স্যাৰ অলপমান সাউন্ডটো কমাই হলেও শুনি থাকিবা ঠিক আছে এতিয়া সকলোৱে চোৱা স্যাৰ লোকচান ওলাইছো লোকচানৰ শতাংশ হাৰ লাগে তোমালোকে লোকচানৰ শতাংশ হাৰ লোৱা কাৰণে কোনে কিমান সাফাৰ কৰিছা হয়নে নহয় যদি যাৰ মেথছৰ প্ৰবলেম আছে কিন্তু স্যাৰ লোকচানৰ শতাংশ হাৰ কেনেকৈ উলিয়াম মই কৈছো লাভ বা লোকচান মানে কি 100 যেতিয়া কষ্ট প্ৰাইস মানে কিনা দাম কি হ'ব লাগিব 100 কৰিবৰ কাৰণে মই কি এদি অৰং কৰিম আথেৰে কাৰোবাৰ কিবা ডাউট এক আথেৰে অৰং কৰিলে লোকচান থকা আথেৰে অৰং কৰিম সো আথেৰে অৰং কৰিলে এটো কিমান হ'ল কিনা দাম 100 মানে কিমান শতাংশ লোকচান হ'ব 20 শতাংশ অপচন নম্বৰ বি উইল বি কারেক্ট आंसर সো মই ফৰ্মুলা ইউজ কৰা নাই জাস্ট কনসেপ্ট কৈছো কনসেপ্টৰ পৰা आंसर কৰিছো ইয়াত যদি কাৰোবাৰ আপত্তি আছে কিবা ক'ব লগা আছে কোৱা এটা চোৱা যদি তোমালোকে এই এপ্ৰচটো শিকিব পাৰিছা বা পৰা নাই ইয়াতকে ইজি আৰু তোমালোক কোনো শিকাব নোৱাৰে কোনো ক'ব নোৱাৰে আৰু একচুয়ালি যে ইয়াতকে ইজি প্ৰসেছৰ নাই জাস্ট মই তোমালোকক প্ৰথম বেসিকটো কমপ্লিট কৰাইছো তাৰ পিছত মই ইয়াৰ এনসাৰটো কমপ্লিট কৰাইছো সো সকলোৱে বুজি পাইছা স্যাৰ যদি সকলোৱে বুজি পাইছা স্যাৰ এইবাৰ মই নেক্সট কোৱেশ্চনত আগবাঢ়িম সো নেক্সট কোৱেশ্চনত আগবাঢ়িবৰ কাৰণে মই আৰু এটা কথা কওঁ যে আমাৰ নিজৰ জ্ঞানদীপৰ নিজৰ এপো আছে আৰু সেই এপত তোমালোকৰ কি কৰা হয় স্যাৰ এনেকৈতো লাইভ ক্লাছ বিলাক কৰা হ'ব ম্যাথছ ৰিডিং ইংলিশ গোটেই বিলাকৰ উইথ জিকে আৰু স্যাৰ এই গোটেই কোৰ্সখিনি আমি টাৰ্গেট লৈছো যে জানুৱাৰী মাহত ডেইলি ক্লাছ কৰি তোমালোকৰ জানুৱাৰীৰ ভিতৰত মানে ফেব্ৰুৱাৰী অহাৰ আগত গোটেই কোৰ্সটো কমপ্লিট কৰাৰ কাৰণে ইয়াত স্যাৰ তোমালোকে কি পাবা স্যাৰ প্ৰেক্টিস টেষ্টৰ কাৰণে মক টেষ্ট পাবা ইয়াত তুমি 5000 এমসিকিউ কোৱেশ্চন পাবা যত মক টেষ্টত তোমালোকে পাবা নতুন নতুন ডেইলি আপডেট হৈ থাকে পিডিএফ নোটস পাবা আৰু স্যাৰ মই ইয়াত আটাইতকৈ ডাঙৰ কথা কোনটো তোমালোকক ক'ব বিচাৰো আৰু স্যাৰ ইয়াত লাইভ ক্লাছ পাবা আৰু লাইভ ক্লাছত স্যাৰ মোৰ দৰে মানে মই তোমালোকক লাইভ ক্লাছ কৰাম এই টপিক বিলাকৰ একেবাৰে ইজি কনসেপ্টত ইজি তোমালোকৰ মেথডত ইউজ কৰি পেলাই তোমালোকৰ গোটেই কনসেপ্টখিনি ক্লিয়াৰ কৰাম আৰু গোটেইখিনি তোমালোকৰ যিমানখিনি সিলেবাছত আছে গোটেইখিনি তোমালোকক ক্লিয়াৰ কৰা হ'ব কিন্তু ঘটনাটো হৈছে স্যাৰ আপুনি কি এতে এক্সট্ৰা মক টেষ্টত পিডিএফ 5000 10000 বহুতে গয় যে মই তোমালোকক কৈছো এনেকুৱা বহুত ধৰণৰ এপ আছে যিবিলাকে কেনেকুৱা কৰে এডিআৰিতে এটা ধৰাল এমসিকিউ বনাইছে সেই এমসিকিউ বিলাক যদি এপিএসসি এক্সাম আছে ওপৰ এপিএসসি লিখি দিব বহুত কিতাপে দেখা পাইছা এনেকুৱা ধৰণৰ বহুত মানে কি আছে তোমালোকৰ এনেকুৱা ধৰণৰ বহুত এপ আছে যত মানে স্যাৰ বলে স্যাৰ এবাৰ এসআই আছে ওপৰ এসআই লিখি দিব এসআই দি পঢ়ি থকা সেইখিনি স্যাৰ এবাৰ এবিইউবি আছে অসম পুলিচৰ হেতু লিখি দিব এসএসসি আছে হেতু লিখি দিব ৰেলৱে আছে হেতু লিখি দিব কিন্তু জ্ঞানদীপৰ মোটিভ কেতিয়াও তেনেকুৱা নহয় জ্ঞানদীপে সেই যিটো টপিকৰ ওপৰত গুৰুত্ব দিছে মই কৈছো যদি এবিইউবিৰ কাৰণে তোমালোকক প্ৰিপাৰেচন কৰাইছো যদি এসআই কাৰণে কৰোৱা হয় দুইটা সম্পূৰ্ণ চেপ্টাৰ বেলেগ কোৱেশ্চনৰ লেভেল বেলেগ তোমালোকে যদি কোৱেশ্চন বুলি স্যাৰ তাতে বেছি আছে তাতে যাও তেতিয়ালে হেতু তোমালোকৰ কাৰণে প্ৰিফাৰেবল নহয় কাৰণ তোমাক যিখিনি দৰকাৰ তুমি সেইখিনি শিকিব লাগিব তোমাক এবিইউবিৰ যেনেকুৱা লেভেলৰ কোৱেশ্চন ইয়াত মই বহুত হাৰ্ড তুমি ইউটিউবত যদি মই পুৰা মোৰ ভিডিও কোৱালিটি বিলাক কিমান আগতে ভাল নাছিল এতিয়াও ট্ৰাই কৰি আছো ইমপ্ৰুভ কৰাৰ কাৰণে ডে বাই ডে কিন্তু তোমালোকৰ সাপোৰ্ট থাকিলে নিশ্চয় আমি ইমপ্ৰুভ কৰিম আৰু তোমালোকৰ দৰে ল'ৰা ছোৱালী যিমান বিলাক দিন ৰাতি কষ্ট কৰি আছে কিছুমান সিস্টেমৰ অভাৱৰ কাৰণে পোৱা নাই কিছুমানে প্লেটফৰ্মৰ অভাৱৰ কাৰণে পোৱা নাই সেই কাৰণে জ্ঞানদীপে তোমালোকৰ কাৰণে এনেকুৱা প্লেটফৰ্ম অতি একেবাৰে কম এটা প্ৰাইজত লৈ আছে যিটো প্ৰাইস মাত্ৰ 249 আৰু ইয়াত মানে প্ৰাইসটো জ্ঞানদীপ এপটো তোমালোকে ডাউনলোড যেতিয়া কৰি লবা জ্ঞানদীপ এপটো দেখাই থাকিব জ্ঞানদীপ এটা ব্লু আইকন এটো দেখা পাইছা এনেকৈ থাকিব আৰু স্যাৰ যেতিয়া ডাউনলোড কৰিবা তাতে প্ৰাইসটো কিন্তু 349 দেখাই আছে তুমি তাৰ কাৰণে কি কৰিব লাগিব স্যাৰ জিটু পুলিচ বুলি তোমালোকে তাতে সার্চ কৰিব লাগিব স্যাৰ জিটু পুলিচ বুলি যেতিয়া তুমি
কোড নাম্বাৰ ইউজ কৰিবা তেতিয়ালে তোমালোকৰ প্ৰাইচটো 349 ৰ পৰা 249 হৈ যাব কিন্তু জানুৱাৰী 1 তাৰিখৰ পৰা হয়তো প্ৰাইচ এইটোৱে এগেইন হৈ যাব কিন্তু মই কৈছো যে ইয়াত তোমালোকে ইমানখিনি সুবিধা পাবা লাগতে স্যাৰ কি পাব পিডিএফ নোটছ সবে শেয়াৰ কৰিছে স্যাৰ যেটো পিডিএফ নোট এসআই কাৰণে বেছি আছে তাৰ ওপৰত লিখি দিছে স্যাৰ এবি কনস্টেবল ইউবি কনস্টেবল তাৰ পিছত হেতু বেছিছে স্যাৰ কালি গলৈ ডিএমই এক্সাম আহিছে হেলথৰ আতিছে স্যাৰ হেলথ এটো হ'ব পাৰে নেকি সকলো সিলেবাস বেলেগ বেলেগ সো আমি এনেকুৱা তোমালোকৰ ইমোশন আৰু ভৱিষ্যতৰ লগত কেতিয়া লিখিলো সেই কামটো আমিও কৰিব পাৰিলো হয় জ্ঞান দিব কৰিব পাৰিলে হয় কিন্তু মই জানো যদি এজন আসাম পুলিচৰ এবি বা ইউবি কোনবা এপ্লাই কৰা লৰাই আমাৰ বিশ্বাসত যদি সেই কন্টেন্টটো পঢ়ি থাকে আৰু তাৰ ৰিজাল্ট বেয়া হয় সি অকল ৰিজাল্ট বেয়া কৰা নাই তাৰ ভৱিষ্যত বেয়া কৰিছে সেই ইনষ্টিটিউটটো যেটো ইনষ্টিটিউটে তাৰ এটা সাধাৰণ পইচাৰ কাৰণে তাৰ জীৱনৰ লগত খেলিছে তাৰ ইমোশনৰ লগত খেলিছে তাৰ পৰিয়ালৰ লগত খেলিছে আৰু তেনেকুৱা বিলাকৰ পৰা তোমালোকে বাছাটো বহুত দৰকাৰী সো মই সেইখিনিয়ে ক'ব বিচাৰো যে যদি তোমালোকে নিজেও এটা অলপ এনালাইসিস কৰিব পাৰা যদি কোনোবা কোৰ্স এটা সেম টু সেম ম্যাটেৰিয়েল আছে তেতিয়ালে তুমি গম পাবা সেইটো ম্যাটেৰিয়েল তোমালোকৰ কাৰণে নহয় আৰু যদি কোনোবা অপোজ কৰিব বিচাৰা যে আমি তো ভাৰতত সকলোৱে ক্ৰিকেট চাই ভাল পায় এটা যদি এজন ক্ৰিকেট প্লেয়াৰ আছে স্যাৰ তাক কৈছে স্যাৰ তুমি টেষ্ট ম্যাচ খেলা আৰু স্যাৰ 20 খেলা আৰু স্যাৰ এজন প্লেয়াৰে কি ওয়ান ডে খেলে তিনিটা খেল খেলাৰ এপ্ৰোচটো বেলেগ বেলেগ যদি কোনোবা কোনো ধৰণে কনভিন্স কৰাব নোৱাৰে তোমালোকক যদি কৰাইছে তেতিয়ালে ইউ আৰ ফুল নাইবা দে আৰ স্মাৰ্ট হয় হেতে বহুত স্মাৰ্ট হ'ব নাইবা তোমালোকে মূৰ্খ হ'বা সো এই দুটাৰ কিবা এটা হ'ব কাৰণ তিনিখন গেম খেলাৰ এপ্ৰোচটো বেলেগ বেলেগ টেষ্ট মেচত তো প্ৰথম মানে যিমান ওভাৰ খাব পাৰা তুমি যিমান বল বচাব পাৰা সিমানে তোমাৰ ভাল ওয়ান ডে তোমালোকে নৰমালি খেলিব পাৰে আৰু টি20 তো প্ৰথম বলটোৰ পৰা ছকা সো সেই কথা এনি সকলোৱে জানে তাৰ পিছতো যদি কোনোবা লৰাছলি হেনেকুৱা হৈছে মই লৰাছলি কেতিয়াও ভুল নিদিও মই কিন্তু কম তেনেকুৱা ধৰণৰ যিমান বিলা ইনষ্টিটিউট আছে তোমালোকে তাৰে বিৰোধ কৰিব লাগে কাৰণ ইয়াত তোমালোকৰ 400 বা 200 টকা বা 500 টকা লোকসান হোৱা নাই ইয়াত তোমালোকৰ জিন্দগী বৰবাদ হৈছে কাৰণ তুমি সেই কন্টেন্টৰ ওপৰত বিশ্বাস কৰি পালাই তুমি প্ৰিপাৰেচন কৰিছা আৰু কোৱেশ্চনটো তাৰ পৰা এনেও নাহে কাৰণ কিয়তে কম্বাইন কৰি যি কিনো এক্সামৰ কাৰণে কৰা আছে সো হেতু একেবাৰে বেয়া কথা এনেকুৱা হ'ব কাৰ লগত নালাগে কাৰণ শিক্ষা এটা এনেকুৱা তোমালোকৰ ক্ষেত্ৰত মই কৈছো যে তোমালোকৰ ইয়াত মই যদি তোমালোকক এনেকুৱা কন্টেন্ট দিছো বা এনেকুৱা ধৰণে ইচ্ছা কৰিছো যে যি কিনো পঢ়াই দিছো ইয়াত ইউটিউবত প্ৰফিট এণ্ড লছৰ কোৱেশ্চন আছে কিন্তু হাৰ্ড লেভেলৰ আছে এসএসসি সিজিএল সিএইচএসএল লেভেলৰ আছে কিন্তু ইয়াত মই এবিইউবি বা এসআই কাৰণে যিটো লেভেলৰ লাগে সেই লেভেলৰ লৈ আছো সো ইয়াত এবাৰ নেক্সট কোৱেশ্চন তোমালোকৰ আজি পৰা লাভ বা লোকসান উলিয়াব দিলে তোমালোকে চেক কৰিবা আমাৰ জ্ঞানদীপ এপতো লাভ বা লোকসানৰ কোৱেশ্চন পাবা তাতে যাই চেক কৰিবা আৰু স্যাৰ কি দৰে কৰে তোমালোকে এপ্ৰোচটো বুজিবা কিন্তু নেক্সট কোৱেশ্চন কৰাৰ আগতে মই কৈছো যে এই যে কোৱেশ্চন আছে এই কোৱেশ্চন বিলাক কৰাৰ কাৰণে একেবাৰে ইজি এপ্ৰোচ আছে তাৰ কাৰণে কিছুমান ফ্ৰেকশন ভ্যালু বা ভগ্নাংশ মনত কৰিব লাগিব সেই ভগ্নাংশ কিটা তোমালোকে ফাৰ্স্ট অফ অল মনত কৰি লোৱা স্যাৰ কি ভগ্নাংশ মনত কৰিব লাগিব তোমালোকে চোৱা যে স্যাৰ মই প্ৰথম ভগ্নাংশ মনত কৰিম 10% মানে 1/10 কেনেকৈ হৈছে মই বুজাই আছো আগতে লিখি লোৱা আগতে মনত কৰি লোৱা সো নেক্সট ক্লাছত মই ইয়াৰ যিমানখিনি ৰিমাইন্ড ক্লাস হয় হেতু মই অহাকালি তোমালোকক দি দিম ঠিক আছে সো কেনেকৈ হয় মই নিশ্চয় কৈ দিম জেনেৰেলি মই তোমালোক বুজাই দিছো সো 15% বুলি ক'লে স্যাৰ মই যেতিয়া শতাংশ বুলি কও ইয়াৰ মিনিংটো হৈছে আউট অফ 100 বা 100 ৰ ভিতৰত তুলনা কৰা হয় যেতিয়া 100 ৰ ভিতৰত তুলনা কৰা হয় পাৰ্চেন্টেজ চিনডাল গুছি যায় তেতিয়ালে স্যাৰ তলত 100 আহি যাব 100 আহিলে স্যাৰ মই পাছেৰে 3 বাৰ পাছেৰে 20 বাৰ মানে এটো আৰু এটো সংখ্যা সমান সংখ্যা হৰণ যাব লাগিব 5 3 গুণ 15 5 20 গুণ মানে 100 এনেকুৱা টাইপত হয় এতিয়া যদি হয় স্যাৰ ইয়াৰ মিনিংটো কি হয় 3/20 সো 15% মানে 3/20 হয় 20% মানে সিমিলারলি তোমালোকে যে চোৱা তেতিয়ালে স্যার 1/5 হয় 25% মানে স্যার যদি তোমালোকে চোৱা 1/4 হয় স্যার যদি তোমালোকে 30% চোৱা তেতিয়ালে মানে তোমালোকে নিজে কৰিব পাৰা যদি 30% বলে চোৱা তোমালোকে পৰীক্ষাত পাৰি গলা স্যার তলত পার্সেন্টাইল লৈ আহিলো 0 0 ক্যান্সেল তাৰমানে 3/10 হল সো এনেকৈ মনত কৰিব পাৰা ঠিক আছে 3/10 হল সো নেক্সট আমাৰ স্যার যদি এবাৰ 33.3% মই গোটেইখিনি যি দিছো তোমালোকে মনত কৰিবা নেক্সট ক্লাছত তোমালোকৰ জবৰদস্ত তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন কৰিম একেবাৰে ইজিলি কৰিম কিন্তু যদি আজি ক্লাসটো তোমালোকে কোৱেশ্চন বেছি কৰা যোৱা নাই কিন্তু কনসেপ্টৰ ওপৰত কৈছো যদি কনসেপ্ট এবাৰ ক্লিয়াৰ হৈছে তোমালোকে কোৱা যে প্ৰফিট লস কিমান দিন পৰিছা ক'ত কিমান পৰিছা কিন্তু তোমালোকে কৈছা জবৰদস্ত এইটো লাগিছে আপোনাৰ যিটো ৰুল আছে শৰ্ট ট্ৰিক আছে নট এ শৰ্ট ট্ৰিক দিস ইজ কনসেপচুৱেল বেস মেথড ওকে তুমি কনসেপ্ট ক্লিয়াৰ কৰিছা তাৰ পিছত তুমি সেই কনসেপ্টৰ আধাৰত কোৱেশ্চনৰ এনসার কৰিছা जो 50% মানে আছে 1/2 1/2
75% মানে আমি কি লিখিব পাৰো স্যাৰ 3/4 ঠিক আছে মই আৰু এটা লিখিছো এটো 1% মন আহিবা 1% 1/100 আৰু 100% মানে আছে 1 ওকে এটা সো ইয়াত গোটেইখিনি লিখি লোৱা ফাৰ্স্ট অফ অল তোমালোকে লিখি লবা আৰু ইয়াৰ ওপৰত মই যিমানখিনি ইম্পৰ্টেন্ট আছে কৈ দিম ঠিক আছে ইয়াৰ মানে যিমানখিনি ইম্পৰ্টেন্ট তোমালোকৰ মানে এইখিনি যদি মনত কৰা সো তোমালোকে মনত কৰা তোমাৰ 4টা চেপ্টাৰ ক্লিয়াৰ হৈ যাব প্ৰফিট লস টো ক্লিয়াৰ হ'ব পাৰ্টনাৰশ্বিপ ক্লিয়াৰ কৰাই দিম তাৰছত তোমালোকৰ সিম্পল ইন্টাৰেষ্ট টো ভেৰি ইম্পৰ্টেন্ট ইয়াৰ ওপৰত মানে আছে সো এনেকুৱা ধৰণৰ 4টা 5টা চেপ্টাৰ আছে যিবিলাক এই ফ্ৰেকশন ভ্যালু কেটা নিৰ্ভৰ কৰে সো কেনেকৈ আছে ফ্ৰেকশন ভ্যালু মই এগেইন তোমালোকক কৈছো যে স্যাৰ মই যদি 15% লিখো পার্সেন্টেজ চিহ্ন যেতে গুছাৰিম তলত 100 আহিব সো তলে উপরে একে সংখ্যাৰে হৰণ যাব লাগিব পাছেৰে 3 টাইমছ পাছেৰে 20 টাইমছ মানে একে সংখ্যাৰে হৰণ যাব লাগিব ইয়াক যিমানৰে গৈছে ইয়াকো হিমানৰে যাব সো ইয়াৰ মিনিং টু স্যাৰ ইয়াৰ কি হল 3/20 সো মই তোমালোকক কৈছে এইখিনি মনত কৰিবা নেক্সট ক্লাছত এগেইন লগ পাম আৰু নেক্সট ক্লাছত তোমালোকৰ প্ৰফিট লসৰ যেনেকুৱা টাইপৰ কোৱেশ্চন হওক এসআই হওক তোমালোকৰ এবিইউবি হওক বা বেলেগ বেলেগ এক্সাম কম্পিটিটিভ এক্সাম নহওক কিয় তোমালোকৰ গুটে কমপ্লিট হৈ যাব মাত্ৰ এইখিনি তোমালোকৰ মনত আহিবা আৰু মই এগেইন কৈছো যদি তোমালোকৰ লগত তোমালোকে আমাৰ লগত পাৰ্মানেন্টলি জড়িত হ'ব বিচাৰা জ্ঞানদীপ এপটো ডাউনলোড কৰিব পাৰা আৰু লগতে আমাৰ লগত জড়িত হ'ব পাৰা যদি ইউটিউবত তোমালোকে বিচাৰা তেতিয়ালে ইউটিউবটো তোমালোকে এনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে বা এনেকুৱা ধৰণৰ ক্লাছ বিলাক পাই থাকিবৰ কাৰণে নটিফিকেশন পাই থাকিবৰ কাৰণে তো সাবস্ক্ৰাইব কৰি ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিবা সো আজিৰ সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে তোমালোকক থ্যাংক ইউ মই কিন্তু থ্যাংক ইউ কৰাৰ আগতে এটো কৈছো যদি তুমি জ্ঞানদীপৰ ক্লাছত আহা তেতিয়ালে কিন্তু ভিডিও স্কিপ কৰিব নোৱাৰা ভিডিও স্কিপ কৰিছা মানে আউট অফ মাইন্ড তোমাৰ মোৰৰ ওপৰতে গুছি যাব কাৰণ আমি কনসেপ্ট বেস কোৱেশ্চন যেতিয়া কৰিম শৰ্ট টিক কৰিম তেতিয়ালে তোমাৰ কনসেপ্ট ক্লিয়াৰটো বহুতে দৰকাৰ কিছুমানে লাভ লোকসান এটো দেখা পাই কাটি দিছে তেতিয়ালে তোমালোকৰ কিন্তু প্ৰবলেম হ'ব যদি কোনোবা কাটিছেলাও তেতিয়ালে এগেইন বা স্কিপ নকৰাকে ফাৰ্স্ট অফ চোৱা যিখিনি কনসেপ্ট দিছো দুটা কোৱেশ্চন হ'ব পাৰে হয়তো তোমালোকৰ সেই কোৱেশ্চন দুটা যে আমি তেনেকুৱা টাইপত কৰিছো তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন সলভ হৈ যাব আৰু লগতে এনেকুৱা টাইপৰ কোৱেশ্চন কৰাৰ কাৰণে এইখিনি পঢ়ি আহিবা সো নেক্সট ক্লাছত লগ পাম সো সকলোকে থ্যাংক ইউ সো মাচ